নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজি নতুন ভ্যাকেন্সি কিনি মই দেখুৱাই আছো আপোনালোকে চাই যাব আজি প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ দিশলা মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াত পজিশন আহিছে সেলস অফিচাৰ ওয়ার্ক লোকেশন হ'ব শিলচৰ আৰু আপোনালোকৰ স্যালাৰি 15000 to 23000 ইন হ্যান্ড হ'ব পাৰ মান্থ কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব এটো আসলে আজি প্ৰথম ভ্যাকেন্সি দুই নম্বৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ সেলস সার্ভিস ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি এটো আপোনালোকৰ মাৰ্কেটিং সার্ভিসিং অফ আল্ট্ৰাসাউন্ড মেচিনস অফ উইথ 5 to 6 ইয়ার্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটো ফিল্ডত আৰু আপোনালোকে কোনোবা এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব এটো লাষ্ট ডেট হ'ব এপ্লাই কৰাৰ 13 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ ইংলিশ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল নুনমাটিৰ পৰা আহিছে গুৱাহাটী ইয়াতে ফিমেলৰ কাৰণে হয় টিচাৰ্ছৰ পোষ্ট হয় ইয়াতে সাবজেক্ট কেটা চাই লওক ইংলিশ বায়োলজি কেমিষ্ট্ৰি আৰু সোশ্যাল সায়েন্স কোৱালিফিকেশন মাস্টাৰ্স ডিগ্ৰী থাকিব লাগিব আৰু ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ড হ'ব লাগিব ইয়াত বিএডৰ কথা কোৱা নাই বিএড বা ডিএলএড নথকা সকলৰ পাৰিব এপ্লাই কৰিব কিন্তু ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ড হ'ব লাগিব আৰু কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে এপ্লাই উইদিন 7 ডেজ 7 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব কমপ্লিট বায়োডাটা আৰু লগতে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ লগতে আপোনালোকে সানমাৰি যেটো আসাম ট্ৰিবিউন বিল্ডিংটো আছে তাতে গৈ কিনে আপোনালোকৰ বক্স নম্বৰ এইটো হয় এই বক্স নম্বৰটোত আপোনালোকে নিজৰ ডকুমেন্টছ খিনি এনভেলপ এটাত ভৰাই এপ্লাই কৰি ল'ব পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ হাইব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ভ্যাকেন্সি আহিছে সাৰ্ভিস হেডৰ ওয়ার্ক লোকেশন গুৱাহাটী হ'ব কোৱালিফিকেশন বিটেক নহলে এমটেক কৰা হ'ব লাগিব মেকানিক্যাল ব্ৰাঞ্চত আৰু এক্সপেৰিয়েন্স লাগিব 1 to 2 ইয়াৰ্স স্যালাৰি নেগোশিয়েবল হ'ব এটো মেইল দিয়া আছে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ শ্যাডোফেক্স কোম্পানীৰ পৰা আহিছে এটো কুৰিয়াৰ কোম্পানী হয় এটা ইয়াত যেটো পজিশন আহিছে এটো এছজেডএম ৰ পজিশন হয় লোকেশন বঙাইগাঁও হ'ব আৰু মংগলদৈ হ'ব আৰু প্ৰিফাৰ্ড ইন্ডাষ্ট্ৰি আগতে যদি কাম কৰাই লজিষ্টিক বা ই কমাৰ্চত যদি আগতে কাম কৰিছে তেতিয়া হলে আপোনালোকৰ আগতে প্ৰিফাৰেন্স দিব আৰু আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব 2 to 4 ইয়াৰ্স কোৱালিফিকেশন বিটেক নহলে বিই কৰা হ'ব লাগিব যিকোনো ব্ৰাঞ্চত কৰা হলে হ'ব এইটো মেইলত এপ্লাই কৰি ল'ব বায়োডাটা পঠিয়াই যদি কোনোবা এপ্লাই কৰিব বিচাৰে পিছৰ পোষ্ট আপোনালোকৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফ ৰ পৰা আহিছে ইয়াত ভ্যাকেন্সি আহিছে বিলিং এক্সিকিউটিভ এইটোৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব বিকম কৰা হ'ব লাগিব বা পিজিডিএম বা এমবিএ কৰা হ'ব লাগিব আৰু তাৰ লগতে 3 বছৰৰ পৰা 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব বিলিং কাউন্সেলিং অফ পেশেন্ট ইন এ ফাৰ্টিলিটি ক্লিনিক হস্পিটেল সো কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াত যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ এডমিন এসিস্ট্যান্টৰ কাৰণে হয় ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব আৰু লগতে এমএস অফিস ভালকে জানিব লাগিব ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট জানিব লাগিব আৰু এটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে মিনিমাম নট মোৰ দেন 5 ইয়াৰ্স বুলি দিয়া আছে মাস্ট বি এ ৰেসিডেন্সিয়েল অফ গুৱাহাটীত থকা হ'ব লাগিব ক্যান্ডিডেটজন আৰু কোনোবা এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ 14 এপ্ৰিল হ'ব পিছৰ পোষ্টটো আপোনালোকৰ এন্ড্ৰইড গ্ৰুপৰ পৰা আহিছে পোষ্ট আহিছে ফিল্ড ইঞ্জিনিয়াৰ কোৱালিফিকেশন বিই কৰা হ'ব লাগিব বা বিটেক বা ডিপ্লোমা কৰা হলে হ'ব সিভিল ব্ৰাঞ্চত আৰু ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স এইটো পোষ্ট দুটা এপ্লাই কৰিব পাৰিব আৰু লোকেশন খিনি হ'ব গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰ এইকেইটা লোকেশন হয় অসমৰ কাৰণে অসমৰ বাহিৰতো লোকেশন আছে কিন্তু সেইকেইটা লোকেশন মই দিয়া নাই অকল অসমৰ ভিতৰত যিকেইটা ডিস্ট্ৰিক্টত আছে সেইকেইটাহে দিছো আৰু আপোনালোকৰ ইয়াতে ডিজায়াৰ্ড ক্যান্ডিডেট প্ৰফাইল খিনি চাই ল'ব ৰিলেভেন্ট এক্সপেৰিয়েন্স থকা হ'ব লাগিব ৰিয়েল এষ্টেটত আৰু গুড এনালাইটিক্যাল এণ্ড কমিউনিকেশন স্কিল থাকিব লাগিব শুড বি প্ৰেজেন্টেবল ইন অল এসপেক্টস সেলফ কনফিডেন্ট ইনফ্লুয়েন্সিয়েল এণ্ড প্ৰফেশনেল এইখিনি আপোনালোকৰ স্কিল আৰু থাকিব লাগিব দুটা মেইল দিয়া আছে তলত কোনোবা এপ্লাই কৰিলে ইয়াৰে যিকোনো এটা মেইলত বায়োডাটা পঠিয়াই দিব বা দুটা মেইলতে বায়োডাটা পঠিয়াই থব শৰ্টলিষ্ট কৰিলে আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব সো আজি এইখিনি আছিল ভ্যাকেন্সি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেট সমূহ পাই থাকিবৰ কাৰণে সো আজিলৈ আহো লগ পাম পুনৰ এটা নতুন ভিডিও